প্ৰিয় দৰ্শক, শিৱপুৰাণ তথা স্কন্ধপুৰাণ আদি গ্ৰন্থত শাওণ মাহৰ লগত জড়িত অতি মহত্বপূৰ্ণ নিয়মৰ কথা কোৱা হৈছে। শাওণ মাহত ভোজন সম্বন্ধীয় নিয়মৰ কথাও কোৱা হৈছে। শাওণ মাহত কি খাব লাগে আৰু কি নালাগে ইয়াৰো উল্লেখ আছে আৰু প্ৰত্যেকজন শিৱভক্তই ইয়াৰ বিষয়ে জনা উচিত। ইয়াৰ আঁৰত কেৱল শাস্ত্ৰীয়ই নহয়, বৈজ্ঞানিক আধাৰো আছে। আমাৰ ঋষিমুনিসকলে শাওণ মাহত ব্ৰতৰ সময়ত পালন কৰিবলগীয়া যি নিয়মৰ কথা কৈছে সেয়া আমাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ ফালৰ পৰা যথেষ্ট মহত্বপূৰ্ণ। সেয়েহে আজি আমি জানিবলৈ আলোচনা কৰিম যে শাওণ মাহত ব্ৰতৰ সময়ত বা অন্য সময়ত কোনবোৰ বস্তু খাব লাগে আৰু কোনবোৰ নালাগে। ভগৱান শিৱৰ অধিক প্ৰিয় মাহটো হৈছে শাওণ মাহ। শিৱপুৰাণত শাওণ মাহটোক শিৱ পূজাৰ বাবে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। এই মাহত শিৱ পূজা কৰিলে ভক্তৰ সমস্ত মনোকামনা পূৰ্ণ হয় আৰু অতি উত্তম ফল পোৱা যায়। শাওণ মাহটোৰ বাবে শিৱভক্তসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। ভগৱান শিৱৰ উপাসনাৰ বাবে সকলো পশু পক্ষী দানৱ তথা দেৱতা সকলো তৎপৰ হৈ থাকে। এই সময়ত ভূদেৱীয়েও ভগৱান শিৱৰ বাবে নিজকে সজাই তোলে। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া হৈ পৰে। ভগৱান শিৱ হৈছে দেৱাদিদেৱ। এই সমস্ত সংসাৰৰ সকলোতে তেওঁ বাস কৰে আৰু তেওঁৰ পূজা কৰিবলৈ যাৰ সৌভাগ্য ঘটে তেওঁ অতি পুণ্যৱান হৈ পৰে। শাওণ মাহত ভগৱান শিৱৰ পূজা আপুনি বিভিন্ন ধৰণে কৰিব পাৰে, কিন্তু এনেকুৱা কাম কেতিয়াও কৰিব নালাগে যাৰ বাবে ভগৱান শিৱ ৰুষ্ট হৈ পৰে। যি ব্যক্তিৰ ওপৰত ভগৱান শিৱ আৰু মা পাৰ্বতী ৰুষ্ট হৈ পৰে সেই ব্যক্তিক আন দেৱী দেৱতায়ো বিমুখ কৰে। দেৱী লক্ষ্মীয়েও এনে ব্যক্তিৰ ঘৰ ত্যাগ কৰে। গতিকে আহক শাওণ মাহৰ লগত জড়িত সকলো নিয়ম নীতিৰ বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি আধ্যাত্মিক আৰু জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি ভগৱান শিৱ বা মহাদেৱৰ এজন প্ৰকৃত ভক্ত হয় তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। লগতে ভিডিঅ'টো এটা লাইক কৰি আত্মীয় তথা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰিব, কাৰণ জ্ঞান বিলালেহে জ্ঞান বাঢ়ে। প্ৰিয় দৰ্শক, এই বছৰৰ শাওণ মাহ আৰম্ভ হৈছে 16 জুলাই বুধবাৰৰ পৰা। 2024 চনৰ শাওণ মাহটো 19 আগষ্টত শেষ হ'ব। এইবাৰ শাওণ মাহত 5টা সোমবাৰ থাকিব, যিবোৰ অতি শুভ বুলি গণ্য কৰা হৈছে। এইবাৰৰ শাওণ মাহৰ প্ৰথম সোমবাৰ হ'ব ইংৰাজী 22 জুলাই তাৰিখে, দ্বিতীয়টো সোমবাৰ হ'ব 29 জুলাই তাৰিখে, তৃতীয়টো 5 আগষ্ট তাৰিখে, চতুৰ্থটো 12 আগষ্ট আৰু শেষৰটো সোমবাৰ হ'ব 19 আগষ্ট। সেইদিনা দুপৰীয়া 2:36 সমাপ্ত হ'ব। এইবাৰৰ শাওণ মাহত 3টা যোগ একেলগে পৰিছে, যাৰ বাবে ইয়াক মহা সংযোগ বুলি গণ্য কৰা হৈছে। সেই 3টা যোগ হৈছে প্ৰীতি যোগ, স্বাৰ্থ সিদ্ধি যোগ আৰু আয়ুষ্মান যোগ। এতিয়া জানো আহক শাওণ মাহত ব্ৰতৰ সময়ত বা অন্য সময়ত কি নীতি পালন কৰিব লাগে আৰু কি বস্তু খাব পাৰি বা কি বস্তু খোৱাৰ পৰা দূৰত থাকিব লাগে। প্ৰিয় দৰ্শক, শাওণ মাহত সেইসকল লোকেহে ব্ৰত ৰাখিব লাগে যিয়ে কঠোৰ নীতি নিয়ম পালন কৰিব পাৰে, নহ'লে ব্ৰত খণ্ডিত হ'ব পাৰে। সেয়েহে আপুনি যদি ব্ৰত ৰাখি পালন কৰিব নোৱাৰে তেন্তে ব্ৰত নাৰাখি ভগৱান শিৱৰ পূজা কৰক। শাওণ মাহত ব্ৰত ৰখা ব্যক্তিয়ে সোমবাৰৰ দিনা ৰাতিপুৱা সোনকালে উঠি স্নান আদিৰে শৰীৰটো শুদ্ধ কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব লাগে। স্নান কৰাৰ আগত অন্ন গ্ৰহণ কৰিব নালাগে অথবা কোনো ধৰণৰ চাহ জলপানো কৰিব নালাগে। এনে কৰিলে আপুনি কৰা ব্ৰত খণ্ডিত হ'ব। সোমবাৰৰ দিনা স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি শিৱলিংগৰ পূজা কৰিব লাগে। যদি আপোনাৰ ঘৰতে শিৱলিংগ আছে তেন্তে পানীৰে সেই শিৱলিংগৰ অভিষেক কৰিব লাগে। তাৰপিছত পঞ্চামৃতেৰে অভিষেক কৰা উচিত। গাখীৰ, দৈ, মৌ, গংগাজল আদিৰে শিৱলিংগৰ অভিষেক কৰিলে ভগৱান শিৱ অতি প্ৰসন্ন হৈ পৰে। তাৰপিছত কোনো শিৱ মন্দিৰলৈ গৈ শিৱলিংগৰ দৰ্শন কৰিব লাগে। এই দিনটোত শিৱলিংগত বেলপত্ৰ বা বেলপাত অৰ্পণ কৰিবলৈ কেতিয়াও নাপাহৰিব, কাৰণ বেলপাত বা বিল্বপত্ৰ ভগৱান শিৱৰ অধিক প্ৰিয়। শিৱলিংগত 108টা বেলপাত অৰ্পণ কৰিব পাৰিলে অতি উত্তম ফলৰ প্ৰাপ্তি হয় বুলি কোৱা হৈছে। এইখিনি কাম কৰোঁতে ওম নমঃ শিৱায় মন্ত্ৰটো উচ্চাৰণ কৰিব লাগে। যি ব্যক্তিয়ে শাওণ মাহৰ ব্ৰত ৰাখে তেওঁলোকে ব্ৰহ্মচাৰ্য নীতি পালন কৰিব লাগে।
এই পবিত্ৰ দিনত মনৰ লগতে শৰীৰটো শুদ্ধ বা পবিত্ৰ হৈ থকাটো অতি আৱশ্যক। ব্ৰতত থকা ব্যক্তিয়ে শাওণ মাহৰ পবিত্ৰ সোমবাৰত কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰা অনুচিত। নিচাজাতীয় দ্ৰব্য যেনে মদ, ভাং, বিড়ি, চিগাৰেট আদি সেৱন কৰি ভগৱান শিৱৰ পূজা কৰিব নালাগে। শাওণ মাহত ফলাহাৰ কৰাটো শ্ৰেষ্ঠ। আমাৰ ঋষিমুনিসকলৰ মতে পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে আমাৰ শৰীৰৰ পাচন শক্তি দুৰ্বল হৈ পৰে। সেয়েহে এনে পৰিস্থিতিত ফলাহাৰ অতি উত্তম বুলি কোৱা হৈছে। শাওণ মাহত ব্ৰত ৰখাসকলে অমিতা খাব লাগে, যিয়ে আমাৰ পাচন শক্তি সুস্থ কৰি ৰাখে। শাওণ মাহৰ বতৰ অত্যন্ত গৰম হোৱা বাবে নিজকে প্ৰতি সময়তে সতেজ সজীৱ কৰি ৰখাৰ বাবে তৰল পদাৰ্থ থকা বস্তু সেৱন কৰিব লাগে। শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰখা ব্যক্তিয়ে নেমু পানী, নাৰিকলৰ পানী আদি খাব পাৰে। এটা কথা মনত ৰাখিব, ব্ৰতৰ সময়ত খোৱা বস্তুত যাতে কোনো ধৰণৰ নিমখ নাথাকে, কাৰণ ব্ৰতৰ সময়ত নিমখ খালে শৰীৰৰ ক্ষতি হ'ব পাৰে। শাওণ মাহত পানীৰ পৰিমাণ বেছি থকা পাচলি যেনে লাও, ধুন্দুলি, জিকা, বিলাহী আদি খাব পাৰে। বিশেষকৈ লতাজাতীয় গছৰ পাচলি খাব লাগে, কাৰণ এনেধৰণৰ পাচলি হজম হওঁতে বেছি সময় নালাগে। শাওণ মাহত উপবাসে থকাৰ সময়ত আপুনি কল, জামু, আপেল, আম আদিৰ দৰে ফল খাব পাৰে। এনেবোৰ খাদ্যই আমাৰ শৰীৰটোক শক্তি প্ৰদান কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। এতিয়া জানো আহক শাওণ মাহত কি কি বস্তু খাব নালাগে। শাওণ মাহত ব্ৰতৰ সময়ত আপুনি নিমখ, নহৰু, পিঁয়াজ আদি তামসিক খাদ্য কেতিয়াও গ্ৰহণ নকৰিব। এনেবোৰ খাদ্য গ্ৰহণ কৰিলে আপুনি ৰখা ব্ৰতৰ কোনো মূল্য নাথাকে, ব্ৰত খণ্ডিত হয়। শাওণ মাহত আমিষ আহাৰ যেনে মাছ, মাংস, কণী আদি খাব নালাগে। এনে খাদ্য খালে পাপ হয়। যি ব্যক্তিয়ে শাওণ মাহত মাংসাহাৰ কৰে তেনে ব্যক্তিৰ ওপৰত ভগৱান শিৱ ৰুষ্ট হৈ পৰে। শাওণ মাহত বেঙেনা খাব নালাগে। শাস্ত্ৰত বেঙেনাক অশুদ্ধ বুলি কোৱা হৈছে, কাৰণ বেঙেনাৰ ভিতৰত পোক পৰুৱা সোমাই থাকে, যাৰ বাবে বেঙেনা খালে মাছ মাংস খোৱাৰ নিচিনা হয়। ইয়াৰ বৈজ্ঞানিক কাৰণ এয়াই যে শাওণ মাহত বেঙেনাই পেটত গেছ, এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেউজীয়া পাতজাতীয় পাচলিও খোৱা অনুচিত। এই কথাটো শুনি আপুনি চাগে আচৰিত হৈছে। ইয়াৰ বৈজ্ঞানিক কাৰণ হৈছে সেউজীয়া পাতজাতীয় খাদ্যই আমাৰ শৰীৰত বাত দোষ বৃদ্ধি কৰে। বতৰ বিজ্ঞানৰ মতে শাওণ মাহত বৰষুণৰ পৰিমাণ বেছি হয় আৰু এই সময়ত পাতজাতীয় পাচলি যেনে ফুলকবি, বন্ধাকবি আৰু বিভিন্ন ধৰণৰ শাকত পোক পৰুৱাই বাহ লয়। সেয়েহে শাওণ মাহত এনে খাদ্য খোৱাটো বৰ্জনীয়। শাওণ মাহত গাখীৰ খাব নালাগে। শাওণ মাহত ভগৱান শিৱক গাখীৰেৰে অভিষেক কৰাৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক কাৰণ আছে। ভগৱান শিৱক কেঁচা গাখীৰ অৰ্পণ কৰিলে ভগৱান শিৱৰ মস্তিষ্ক শীতল হৈ পৰে আৰু আনফালে এই গাখীৰে মানুহৰ হজম শক্তি দুৰ্বল কৰি পেটৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে শাওণ মাহত মানুহে গাখীৰ খোৱাৰ পৰা বিৰত থাকি ভগৱান শিৱক অৰ্পণ কৰা উচিত। শাওণ মাহত বেছি মছলাযুক্ত খাদ্যও গ্ৰহণ কৰিব নালাগে। এনে ভোজনক তামসিক ভোজন বুলি কোৱা হয় আৰু এনে ভোজনে শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণইও কৈছে, যি মনুষ্যই পলাশ গছৰ পাতত ভোজন কৰে তেওঁৰ সকলো দৰিদ্ৰতা নাশ হয়। স্কন্ধ পুৰাণৰ মতে সন্ধিয়াৰ সময়ত ভোজন কৰিব নালাগে আৰু শুবও নালাগে। সন্ধ্যাকালত কৰা ভোজন নিচাজাতীয় দ্ৰব্যৰ তুল্য হয়। ব্ৰতত থকা ব্যক্তিয়ে যদি এনে কাম কৰে তেন্তে তেওঁৰ ব্ৰত খণ্ডিত হয়। গতিকে প্ৰিয় দৰ্শক, এইদৰে আপুনি শাওণ মাহত ব্ৰত ৰাখিব পাৰে, কিন্তু মনত ৰাখিব ব্ৰত ৰাখি পালন কৰিব নোৱাৰিলে সেই ব্ৰতে কোনো ফল নিদিয়ে। সেয়েহে ব্ৰত ৰাখিলে তাক কঠোৰতাৰে পালন কৰা উচিত। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপুনি বহুখিনি জানিব পাৰিছে। আপুনি ৰখা প্ৰতিটো ব্ৰত সফল হওক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মনোকামনা পূৰ্ণ হওক, তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।